বন্ধুসকল আজি আপোনালোকক এই ভিডিওটো লৈ যাম এনে টুকুৰা ঠাইলৈ বৰ্তমান কালিলৈ পৰা সেই টুকুৰা ঠাই একদম উদুলি মুদুলি পৰিৱেশ আৰু মই বৰ্তমান 4 লেনত আছো দেখিছে এয়া নিৰ্মাণ 4 লেন ইতিমধ্যে মই আহি পালোহি আপোনাৰ মৌবন্ধা এৰালতলি পথাৰ আৰু আহক আপোনালোকক আজি মৌবন্ধা এৰালতলি পথাৰ আজি বিশ্বভাৰীলৈ লৈ যাওঁ আৰু লগতে দেখুৱাম কালিলৈ পৰা অনুষ্ঠিত হ'ব 4 দিনীয়া যি 94 সংখ্যক শংকৰ সংঘৰ বাৰ্ষিক অধিৱেশন তাৰ পৰিৱেশ আহক আমি একদম মূল গেটে দি দেখিছেন এখানে মূল তোৰণখন আৰু এই মূল তোৰণৰ একদম ভিতৰলৈ আমি সোমাই যাম এক সুন্দৰ পৰিৱেশ এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘ 94 সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাট বৈষ্ণৱ পণ্ডিত সোণাৰাম চেতিয়া সমন্বয় ক্ষেত্ৰ আৰু পীতাম্বৰ দেৱ গোস্বামী পুৰণি তোৰণ এখন এতিয়া আমি ইয়াৰ মাজলৈ সোমাই যাম যেহেতু মাজেদি যাব নোৱাৰি কালিলৈ উদ্ঘাটন কৰিবহে এয়া হৈছে অস্থায়ীভাৱে নিৰ্মিত যিভাগ নামঘৰ শংকৰদেৱ সংঘৰ অধিৱেশনৰ পৰিপ্ৰেক্ষিতত অস্থায়ীভাৱে নিৰ্মিত যিভাগ নামঘৰ আৰু এই নামঘৰভাগ হৈছে অতিকৈ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আহকচোন আমি ভিতৰলৈ সোমাই যাওঁ এইভাগ নামঘৰ গুৰুখন প্ৰতিষ্ঠা কৰা হৈছে মই নামঘৰ ভাগৰ পৰিৱেশ আপোনালোকক দেখুৱাইছো ইতিমধ্যে ভাগৱত পাঠ প্ৰতিদিনে হৈ আহিছে যেতিয়াৰ পৰাই নামঘৰ ভাগ উদ্বোধন কৰা হৈছে খুব সুন্দৰকৈ খেৰেৰে আৰু বাঁহেৰে নিৰ্মাণ কৰা হৈছে নামঘৰ পৰিৱেশটো আৰু আইবাপসকল বহি আছে আৰু ইয়াত দিয়া হৈছে নামঘৰ সকলো খুঁটা কাক বাঁহৰ আইসকল এইফালে বাপসকল মই যে কৈছিলো আপোনালোকক অন্যতম আকৰ্ষণৰ এক কেন্দ্ৰবিন্দু য'ত আপোনাৰ 8 ফেব্ৰুৱাৰীৰ দিনা পতাকা উত্তোলন কৰা হ'ব 8 ফেব্ৰুৱাৰীৰ দিনা পতাকা উত্তোলন কৰাৰ যিটো পতাকাৰ বেদী প্ৰতিবাৰে শংকৰদেৱ সংঘৰ এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হয় আজি আহিছো এই বেদী ভাগৰ ইতিমধ্যে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছেগৈ চাওক কি সুন্দৰ বেদী নিৰ্মাণ কৰিছে বা মই আছো একেবাৰে পতাকা স্থলী মানে পতাকা উত্তোলন স্থলীৰ একেবাৰে কাষত এয়া চাওক পতাকা উত্তোলন স্থলীৰ দৃশ্য আহক আমি তাৰ ভিতৰলৈ সোমাই যাওঁ আৰু পৰিৱেশটো চাওঁ আৰু এই পতাকা উত্তোলন স্থলীতে অহা 8 ফেব্ৰুৱাৰীৰ দিনা পতাকা উত্তোলন কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ বাপ জনাই ইয়াত আপোনাৰ উত্তোলন কৰিব ইতিমধ্যে নিৰ্মাণ কাৰ্য সমাপ্তিৰ দিশত এতিয়া সম্পূৰ্ণ গতিত আগবাঢ়িল এই মাত্ৰ আমাৰ পানীখিনি মাজত ভৰাবলগীয়া আছে আমাৰ এই নিৰ্মাণ পতাকা বেদী ভাগ নিৰ্মাণ হৈছে এভাগ কাছৰ আকৃতিৰে কাছ কুম আকৃতিৰে নিৰ্মাণ হৈছে এই কিনাই দেখিছে যে এই কুমৰ পিঠি আৰু এইফালে এইভাগ নেজ আৰু এই দুভাগ ভৰি আগত দুভাগ ভৰি আৰু সন্মুখৰ ফালে মুখ এভাগ আছে আৰু তাৰ ওপৰতে আমাৰ গুৰুদেৱ নামভকত 4 বস্তুৰে আমি 4টা ষ্টেপ কৰি কিনি আমি পতাকা ধৰ্মধ্বজা ভাগ উত্তোলন কৰি নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ একেবাৰে শীৰ্ষস্থানতে যিডোখৰ জেগা সেই বেদী ভাগৰ তাতে আমাৰ মূল পদাধিকাৰ বাপ জনাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ বাপ ডেকা বাপে ধৰ্মধ্বজা উত্তোলন কৰিব 8 তাৰিখে 9টা বজাত এয়া হৈছে মূল মঞ্চ এই মঞ্চতে আপোনাৰ 7 তাৰিখৰ পৰা 9 তাৰিখলৈকে আপোনালোকে এইখনে হৈছে মূল মঞ্চ এক বিশালকায় মূল মঞ্চ চব সন্মুখ ভাগত এয়া নিৰ্মাণ কাৰ্য চলি আছে আৰু এই মঞ্চতে অহা 7 ফেব্ৰুৱাৰীত আমাৰ মাননীয় ৰাজ্যপাল আহি উপস্থিত হ'বহি ইয়াতে আপোনালোকক উদ্দেশ্যি সকলো আইবাপক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব আৰু 8 ফেব্ৰুৱাৰীৰ দিনা আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয় গতিকে মৰমৰ আমাৰ মামা হিমন্ত বিশ্ব শৰ্মা দেৱো আহি ইয়াতে উপস্থিত হ'বহি এয়া হৈছে মূল মণ্ডপৰ এক অৱলোকন চাওক কি এক বিশাল মণ্ডপ বা আহক ইয়াৰ পাছত আমি লৈ যাম সকলোৱে বিশেষকৈ সুধি থাকে যে শংকৰদেৱ সংঘৰ যি ভোজনালয় য'ত 200টা চৌকা জ্বলিব প্ৰতিদিনে আৰু সেই বিশাল ভোজনালয়ে এক পৰিৱেশ আপোনালোকক দেখাম
আৰু প্ৰতিদিনে কিমান ৰান্ধনি থাকিব দাদা? 300 থাকিব। 300 ৰান্ধনি থাকিব ন? 300 ৰান্ধনি থাকিব বুলি আমাৰ দাদাই জনাইছে। প্ৰতিদিনে 300 ৰান্ধনিয়ে 200টা চৌকাত নিৰ্মাণ কৰিব। এসাজত 50,000 মানুহে একেলগে খাব পাৰিব। 10,000 এবাৰত 10,000কে খাব পাৰিব এসাজত। 50,000 ধৰিব টাৰ্গেট এটা। 5,000 খাব, 5,000 জমিব, দিয়া মেলাটো থাকিব ৰেডি থাকিব। এবাৰত কিমানে খাব পাৰিব? গোটেইখিনি মানে 10,000 পাৰিব। 10,000 পাৰিব। প্ৰায় 5,000। অকমান আজি প্ৰথম দিনাই আই বাপসকলৰ লগত অকমান আমাৰ যিটো কৈছো যে 200টা চৌকাৰ য'ত খানা ৰন্ধা হ'ব, যিটো ভোজনালয় 10,000 অধিক মানুহে খাব, তাত ভোজন অলপ কৰি যাম। আৰু আহক, এনেওতো মই মানে এনেকুৱা ধৰণৰ যিসমূহ খানা খাই বিৰাট ভাল পাওঁ, আৰু বিশেষকৈ মই সৌভাগ্য যে আমি শংকৰ সংঘ অধিৱেশনৰ আগদিনাই খাবলৈ পাইছো। আহকচোন চাওঁ। মই আছো কেইখনমান ঠেলাৰ কাষত। এই ঠেলাবোৰ দেখিছেনে? এই ঠেলাবোৰ নতুন নতুনকৈ ইমান ধুনীয়াকৈ নিৰ্মাণ কৰা এই ঠেলাবোৰত কালিলৈৰ পৰা আমাৰ আই বাপসকলে ভোজন ইয়াতে কঢ়িয়াব। প্ৰতিখন ঠেলা দেখিছে কি সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে এই ঠেলাখিনি। ইমান সুন্দৰ সুন্দৰ ঘৰবোৰ দেখিছেনে? ঠিক ভেলাঘৰৰ দৰে নৰা আৰু খেৰেৰে আৰু বাঁহেৰে নিৰ্মাণ কৰা হৈছে। চব ইমান সুন্দৰ পৰিৱেশ, ইমান সুন্দৰকৈ নিৰ্মাণ কৰা। এই যে ঘৰবোৰ দেখিছে, এইবোৰ কি বুলি ভাবি চাব আপোনালোকে? এইসমূহ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ যিসমূহ শিবিৰ। ইয়াত দেখিছেনে? ইয়াত লিখা আছে চব চৰাইদেউ জিলা শাখা। এইটো চৰাইদেউ জিলা শাখাৰ শিবিৰ হয়। মই আছো এটা শিবিৰৰ সন্মুখত। শিবিৰটোৰ পৰিৱেশ আপোনালোকক দেখাম, চাওক। এইটো হৈছে এটা শিবিৰ, আৰু এই শিবিৰটো নিৰ্মাণ কৰিছে নকছাৰী আঞ্চলিক শাখা। এইবাৰ মই ক'ত আছো জানেনে বাৰু? এইবাৰ মই আছো বাণিজ্য মেলাৰ বাকৰিত। ইয়াত আপোনাৰ অনুষ্ঠিত হ'ব অহা 4 দিন বাণিজ্য মেলা। অকল বাণিজ্য মেলাই নহয়, বাণিজ্য মেলাৰ লগতে গ্ৰন্থমেলা আৰু প্ৰদৰ্শনী অনুষ্ঠিত হ'ব। আহক আমি ভিতৰলৈ সোমাই যাওঁ, ইয়াৰ মাজত কি আছে আৰু ভিতৰত কি আছে। আমি যদি বাণিজ্য মেলাৰ ভিতৰলৈ সোমাই আহোঁ, এনেকৈ আহিলে দেখিব এইফালে আছে প্ৰদৰ্শনী আৰু গ্ৰন্থমেলা। ইয়াত বিভিন্ন ধৰণৰ প্ৰদৰ্শনী আপোনালোকে বাঁহ বেতৰ পৰা আদি কৰি সমগ্ৰ বহুতো বস্তু, আৰু আটাইতকৈ ডাঙৰ কথা, বহুত মানুহ ইয়ালৈ এই বাণিজ্য মেলাৰ কাৰণেও বহুত আহে বিভিন্ন বস্তু ক্ৰয় কৰিবলৈ। আৰু ইয়াতে গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। বহুত এটা ডাঙৰ এৰিয়া। চব ইতিমধ্যে বিপণীসমূহ লগাই থকা হৈছে ইয়াত, আৰু বস্তু আনি থকা হৈছে। এয়া হৈছে আপোনাৰ ৰোড মেপখন মই ভিডিঅ'টো দেখুৱাই দিছোঁ, চাই লওক আপোনালোকে। একদম অপজিট ছাইডত 2টা পাৰ্কিং জ'ন দিছে, লগতে আমাৰ মেইন গেটখনৰ কাষত যি 2খন গেট আছে, সেই 2খন গেটেদি আপুনি ৰাখিব পাৰিব। এয়া দেখিছেনে? এইফালে ডাঙৰ যিবোৰ বাছ ৰাখিব, এয়া একদম চুকাফা সমন্বয় ক্ষেত্ৰৰ ফ্ৰণ্টে আৰু চুকাফা সমন্বয় ক্ষেত্ৰৰ ফ্ৰণ্টতো আপুনি গাড়ী ৰাখিব পাৰিব। গাড়ী ৰাখিবলৈ বহুতখিনি জেগা আছে। মিনিমাম আপোনালোকে 10,000 গাড়ী পাৰ্কিং কৰিব পৰাকৈ তেওঁলোকে পাৰ্কিং প্লেচখিনি উলিয়াইছে। তাৰ উপৰি প্ৰাইভেট কিছুমান পাৰ্কিং প্লেচো আছে। সেইবাবে আহক সকলো একেলগে উপভোগ কৰক এই 4 দিন। জয় গুৰু শংকৰ।